নমস্কাৰ যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলা তোমালোকৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব মেট্ৰিক পৰীক্ষা কম্পাৰ্টমেণ্টেল এক্সাম 2025 ৰ কাৰণে ইংলিছৰ গোটেই কোৱেশ্চন পেপাৰখন লৈ আহিছো লগতে উত্তৰখিনিও কৰাই দিম এটো ভিডিঅ'ৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো কোনে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা কিয়নো আজি অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব তোমালোকৰ কাৰণে এটো ভিডিঅ' তোমালোকে এটো ভিডিঅ' মিছ নকৰিবা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা সাবস্ক্ৰাইব কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো সাবস্ক্ৰাইব কৰিলেহে তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'খন পাই থাকিবা আৰু তোমালোকৰ নিজৰ ভালৰ কাৰণে কৈছো নোটিফিকেশন বেলটো অটো ক্লিক কৰি দিবা আৰু আমাৰ হোৱাটছআপ চেনেল জয়েন হোৱা ডেসক্ৰিপচনৰ লিংক আছে তাতে আমি লেটেষ্ট আপডেট আৰু কোৱেশ্চন এনসাৰ তোমালোকক আলোচনা কৰো তো এতিয়া বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো লেটস গো মৰমৰ ষ্টুডেন্টস সকল তোমালোকৰ মাজৰে প্ৰথমটো কোৱেশ্চন আহিছে অতিকৈ গুৰুত্বপূৰ্ণ এটো তোমালোকৰ পৰীক্ষাত আহিব সো তোমালোকে ভালদৰে নিজৰ বহিত লিখি লোৱা ঠিক আছে হু ডাজ লেন্সোস হেজ কমপ্লিট faith in which sentences in the story tell you this তো এই কোৱেশ্চনটো দুটা কোৱেশ্চন এড কৰি দিয়া হৈছে তোমালোকে চাবা এনসাৰটো আছে যে লেন্সো হেজ কমপ্লিট faith in god তাৰ পাছতে প্ৰথমটো যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটোৰ এনসাৰটো হৈছে লেন্সো হেজ কমপ্লিট faith in god মই স্পিড কম যাতে কম সময়ত গোটেইখিনি কোৱেশ্চন ক্লিয়াৰ কৰি দিব পাৰো তোমালোকে ধুনিয়াকৈ ৰখাই লবা যদি তোমালোকে থাকি যায় লিখাত তাৰ পাছতে হৈছে যে next question to the sentence is if you don't help me my family and I will go hungry this year ঠিক আছে এই কোৱেশ্চনটোৰ উত্তৰটো মই ধুনিয়াকৈ মই কৰাই দিছো তোমালোকে ভালদৰে এই কোৱেশ্চনটো লিখি লবা next question to আহিছে why does the postmaster send money to Lenso why does he sign the letter god এই যিটা কোৱেশ্চন এই কোৱেশ্চনটা 2 নম্বৰ 3 নম্বৰ পৰীক্ষাত আহিব তোমালোকে ভালদৰে লিখি লোৱা এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকক মই কৰিবলৈ চেষ্টা কৰিছো the postmaster never saw a letter that in his whole career he didn't want to break Lenso's faith in God so he sent money to Lenso and wrote a single word signature to God ঠিক আছে লাষ্টত তোমালোকে God বুলি লিখি দিবা এই কোৱেশ্চনটোৰ এনসাৰটো ক্লিয়াৰ তাৰ পাছতে পাছৰ কোৱেশ্চনটো মই ক'ব বিচাৰিছো did Lenso try to find out who had sent the money to him তো তোমালোকে এইটো প্ৰথমটো পাঠৰ লেন্সো পাঠটোৰ পৰা আহিছে পাছত তোমালোকে লেন্সৰ পাছতে গুটেখিনি পাঠৰে মই এটাকে গুটেখিনি তাৰ ইম্পৰ্টেন্ট পৰীক্ষাত অহাগিতা তোমালোক ক্লিয়াৰ কৰি যাম did Lenso try to find out who had sent the money to him আৰু এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে লিখিবা যে no Lenso did not try to know who had sent him the money তাৰ পিছত লিখিবা যে he had deep faith in God he was certain that was God who sent him the money ঠিক আছে এই কোৱেশ্চনটোৰ এনসাৰটো ক্লিয়াৰ তোমালোকে লিখি লবা ভালদৰে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে পাই থাকে তোমালোকৰ কাৰণে ভাল ঠিক আছে পাছৰ কোৱেশ্চনটো আহিছে তোমালোকে পাইলে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ লবা তাত আমি ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আৰু লেটেষ্ট কিবা নোটিফিকেশন আপডেট কিবা আহি থাকিলে তোমালোকক মই তাত জনাই থাকোঁ স্কলাৰশ্বিপ কিবা যিকোনো ধৰণৰ জব আপডেট হওক বা কোৱেশ্চন এনসাৰ হওক সকলোখিনি তোমালোকক তাত শ্বেয়াৰ কৰি থাকোঁ তাৰ পাছৰ কোৱেশ্চনটো কৈছে যে where did the ceremonies take place can you name any public buildings in India that are made of sandstone তো এই কোৱেশ্চনটো যেটো আছে এই কোৱেশ্চনটো নেলসন মেণ্ডেলা পাঠৰ পৰা আহিছে কোৱেশ্চনটোৰ এনসাৰটো হৈছে the ceremonies took place in the sandstone amphitheater union buildings in Pretoria ঠিক আছে প্ৰথমটো কোৱেশ্চনটো যেটো কৈছিলে সেই কোৱেশ্চনটোৰ এনসাৰটো ওপৰকন তাৰ পাছতে নেক্সট কোৱেশ্চনটোৰ উত্তৰটো হৈছে in India the red fort supreme court and parliament house are made of sandstone ঠিক আছে এই দুটা কোৱেশ্চনটো তোমালোক ক্লিয়াৰ দুটা কোৱেশ্চন আছে দুটা কোৱেশ্চনৰ এনসাৰ মই ধুনিয়াকৈ তোমালোক কৰাই দিছো নেক্সট কোৱেশ্চনটো আহিলে can you say how 10 many may be an autumn day in South Africa sorry মই কোৱেশ্চনটো কোৱাত অলপ ভুল হৈ গৈছে can you say how 10 may be an autumn day in South Africa এই কোৱেশ্চনটো পৰীক্ষাত তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ আহিব 1 নম্বৰ মানে তোমালোকৰ 1 নম্বৰটো নাহে কোৱেশ্চন OMR আহে যেহেতু তো OMR তোমালোক সুধিব পাৰে তো তোমালোকে লিখিবা যে এনসাৰটো 10 May is an autumn day in South Africa because of its weather and on this day freedom dawned in South Africa after 300 years of white rule ঠিক আছে এই গুটে কোৱেশ্চনটো ধুনিয়াকৈ লিখি লোৱা এটো পৰীক্ষাত তোমালোকৰ আহিব কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আৰু মোষ্ট ইম্পৰ্টেন্ট হয় ঠিক আছে এই কোৱেশ্চনটো ক্লিয়াৰ ডিয়াৰ ষ্টুডেন্টস তোমালোকৰ নেক্সট কোৱেশ্চনটো আহিছে টাইগাৰ ইন দা জু পাঠৰ পৰা এই কোৱেশ্চনটো অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰত্যেকবাৰে আহিবলৈ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকে এই কোৱেশ্চনটো চাই লবা what would a tiger have been doing if it were its natural habitat এই কোৱেশ্চনটোৰ এনসাৰটো হৈছে if the tiger was in the jungle his natural habitat he would have been free he would be snarling around houses at the edge of the forest he would terrorize the villagers
by growling এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা এই কোৱেশ্চনটোৰ এনসাৰটো লিখিবলৈ পৰীক্ষাত একেবাৰে সহজ হয় ভালদৰে 2-3 বাৰ পঢ়ি দিলে মুখস্থ তোমালোকৰ হৈ যাব his states behind the verse what is meant by this phrase এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে চাবা এনসাৰটো হৈছে his stands behind the verse means that the tiger is powerless and helpless as he is caged in the zoo এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে চালিবা শৰ্ট কোৱেশ্চন এইটা তাৰ পাছৰ কোৱেশ্চনটো আহিলে অতি গুৰুত্বপূৰ্ণ 2 নম্বৰ কোৱেশ্চন what is a water hole why should the tiger be lurking near it এই কোৱেশ্চনটোৰ এনসাৰটো হৈছে a water hole is a small pond like water where animals come to drink water is known as a water hole the tiger should be lurking in order to hunt the deer which come to drink water এই কোৱেশ্চনটোৰ এনসাৰটো ভালদৰে লিখি লোৱা মই স্পিড কৈছো যাতে কম সময়ত গুটেখিনি কোৱেশ্চন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছো আৰু তোমালোকে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা where should the tiger be snarling around and how should be terrorizing the village এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে চাই লবা এইটো কোৱেশ্চন পৰীক্ষাত আহিলে 2 নম্বৰ বা 3 নম্বৰ তোমালোকে পাই যাবা the tiger should be in the jungle lurking in the shadow of long grass in order to prey on deer near the water holes he should also be on the edge of the jungle snarling around houses and terrorizing villagers এই কোৱেশ্চনটোৰ এনসাৰটো ভালদৰে লিখি লবা পাইলে তোমালোকে যিমান পৰা ভিডিওটো নিজৰ বন্ধুসকলৰ শেয়াৰ কৰা যাতে সকলোৱে পাস কৰি যাব পাৰে কম্পাৰ্টমেন্টাল এক্সামত নেক্সট কোৱেশ্চন চাবা নেক্সট কোৱেশ্চন এটা আহিছে অতিকৈ গুৰুত্বপূৰ্ণ কুৰকৰ পৰা আহিছে what are the animals that a visitors is likely to see in Kurg auto answer চাবা the animals likely to be seen in Kurg are meskas malabar squirrels langurs slenders loris and wild elephants ঠিক আছে এই কোৱেশ্চনটোৰ এনসাৰটো ক্লিয়াৰ তাৰ পাছতে নেক্সট কোৱেশ্চন চাবা how is the water of the Kaveri rivers তো তাৰ পাছৰ কৈছে যে কাবেৰী ৰিভাৰ্ছৰ পাছত আছে where does the river obtain its water from তো ইয়াৰ কোৱেশ্চনটোৰ এনসাৰটো চাবা the water of Kaveri rivers is fresh water where fish like mahasirs about the river obtains its water from the hills of Kurg মোৰ অলপ স্পিড কৈছো কাৰণে মোৰ স্পেলিং অলপ ভুল হ'ব পাৰে তোমালোকে শুদ্ধ কৰি লওক প্ৰনাউন্সিয়েচনটো অলপ মানে ভুল হৈ গৈছে স্পিডত কৈছো কাৰণে ঠিক আছে হলো মই ডাবল কৈছো যোনটো ভুল হৈছে মই আকৌ এবাৰ কৈ দিছো তোমালোকক ঠিক আছে তাৰ পাছত কোৱেশ্চনটো আহিলে what does the season of joy commence in Kurg what time does it continue তো এই কোৱেশ্চনটোৰ এনসাৰ চাবা the season of joy commences from September and continues till March the weather is perfect with some showers thrown in for good meteor এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে ধুনীয়াকৈ লিখি লবা গুটেইটা কোৱেশ্চন মই কৈ দিছো তোমালোকক এনসাৰৰ লগতে গুটেইখিনি কৈ দিছো আৰু তাৰ পিছতে এমসিকিউ উলিয়াবলৈ চেষ্টা কৰিম mention the story that support the view that the people of Kurg are of Greek origin এই কোৱেশ্চনটোৰ এনসাৰ চাবা a part of Alexander's army moved south along the coast and settled there only when they were unable to return to their country ekonoba gute question tumaloke likhilo eto long question tumaloke dekhai disu tumaloke koi datke time to in lost hob tatke tumaloke ekon question likhilo thik ase gute to likhilo jodi thaki gose video to rakhai loba pasor question dile mon koriba pasor question dile ahisu direct what is kufia who wears it to ei question to answer tumaloke likhiloba kufia is a traditional dress worn by the Arabs and the Kurds it's resembles the kapia worn by the Kodavars ঠিক আছে Kodavars তাৰ পাছত কোৱেশ্চন চাবা where is Kurg how are the monks dressed in Vailakub তো এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে লিখি লোৱা মই দেখাই দিছো গুটেই স্ক্ৰিনত গুটেই এনসাৰ তোমালোকে ভালদৰে লিখি লবা পাছৰ কোৱেশ্চন চাবা how are the Kurgi people men of valor তো এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে ধুনীয়াকৈ লিখি লবা লং কোৱেশ্চন এইটা যেহেতু সেই কাৰণে মই তোমালোকক কৈ দিছো কোৰিয়া নাই মানে লিখি দেখাই দিছো তোমালোকে লিখি লবা Kurgi people have proper লিখা একেবাৰে without any license এই কোনলৈকে ধুনীয়াকৈ লিখি লবা ঠিক আছে লিখি লবা ভিডিওটো এটা লাইক কৰি নিজৰ বন্ধুসকলৰ লগত শেয়াৰ কৰা তাৰ পাছৰ কোৱেশ্চনটো মই ক'বলৈ চেষ্টা কৰিছো what keeps many visitors away from Kurg during the monsoons
তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে চাই লোৱা ধুনীয়াকৈ দেখাই দিছোঁ দ্য হেভি ৰেইনফল কিপছ মেনি ভিজিটাৰ্ছ এৱে ফ্ৰম কুৰ্গ ডিউৰিং দ্য মনচুনছ এই কুৱেশ্যনটো তোমালোকে ক্লিয়াৰ হাউ আৰ দ্য পিপুল অফ কুৰ্গ হোৱাট ইজ নিচাৰ্গধামা এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে চাই লোৱা মই স্ক্ৰীণত দেখাই দিছোঁ তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ নেক্সট ভিডিঅ'টো যিটো আহিব সেই ভিডিঅ'টোত MCQখিনি আহিব MCQখিনি তোমালোকক সেইটো ভিডিঅ'ত মই কৈ দিম আৰু এইটো ভিডিঅ'ত থিয়ৰিখিনি ক'লোঁ যে মই যিহেতু আগতে যোনসকল মোৰ ছাবস্ক্ৰাইবাৰ আছিলে তেওঁলোকে গম পাব মই ইয়াৰ আগত ইয়াৰ কুৱেশ্যন পেপাৰখন দিছিলোঁ তাৰপিছত মই তাত কৈছিলোঁ যে এনচাৰ যদি লাগে তোমালোকে মোক কমেণ্ট কৰিবা তেতিয়া মই তোমালোকক লৈ আহিম তো এইটো ভিডিঅ'ত তোমালোকে এনচাৰখিনি দি দিলোঁ আৰু তোমালোকে কোন কোন ছাবজেক্টত ফেইল কৰিছা কমেণ্ট বক্সত জনাবা যাতে মই নেক্সট ভিডিঅ' সেইটো পাঠৰ ওপৰত তোমালোকে বনাব পাৰোঁ তো তোমালোকে আজিলৈ ভিডিঅ'টি মানে তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এটা কাৰণে তোমালোকৰ কাৰণেই মই এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ ঠিক আছে আমাৰ হোৱাটছআপ চেনেল জইন হ'ব ডেছক্ৰিপশ্যনৰ লিংক আছে তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ জয় অসম